নমস্কাৰ। এইমাত্ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ বাবে ওলাই আহিছে গুৰুত্বপূৰ্ণ খবৰ। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু এনেধৰণৰ খবৰসমূহ সকলোতকৈ আগত চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। পলম নকৰি আহক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। আজিৰ প্ৰথম খবৰটো দিবলৈ লৈছোঁ এটা দুখৰ খবৰ। ২৬ বছৰ বিনা বেতনেৰে শিক্ষাদান কৰি অহা অৱসৰত বিনা বেতনেই অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল। বেংগলী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক মদন চন্দ্ৰ চৰকাৰক আনুষ্ঠানিকভাৱে চাকৰিৰ পৰা বিদায় সম্ভাষণ জনায়। পৰৱৰ্তী খবৰটি হ'ল সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া সংকটৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক সমাজ। শিক্ষা বিভাগৰ হঠকাৰী কৰ্মৰ বাবে এতিয়া শিক্ষাৰ্থীক শিক্ষাদান কৰিবলৈ গৈ বিপদত পৰিছে শিক্ষকসকল। উল্লেখ্য যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক দোহাৰি দি ৰাজ্যৰ শিক্ষা বিভাগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপা কৰিছিল। শিক্ষা বিভাগে ইংৰাজীত পাঠ্যপুথি ছপা কৰি বছৰ বছৰ ধৰি মাতৃভাষা অসমীয়াত শিক্ষাদান কৰি অহা শিক্ষকসকলক ইংৰাজী পাঠদানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও তেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শিক্ষা বিভাগে। ইয়াৰ ফলতে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাত এতিয়া শিক্ষক আৰু শিক্ষাৰ্থীসকলক উভয়ে সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক ইয়াৰ ফলত দুৰ্ভোগ ভুগিবলৈ ধৰিছে। এনে অঞ্চলসমূহৰ বিদ্যালয়ত শিক্ষকেও সঠিকভাৱে পাঠদান কৰিবলৈ সক্ষম নোহোৱাৰ লগতে অভিভাৱকেও সন্তানক ঘৰত পৰ্যায়মানে সহায় কৰিব পৰা নাই। এনে বিপৰ্যয়ৰ পৰা এতিয়া শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলো দুশ্চিন্তাত পৰিছে। ৰাজ্যজুৰি এনে সমস্যাৰে মোকাবিলা কৰিব নোৱাৰা এতিয়া ৰাজ্যখনৰ 10টাকৈ শিক্ষক সংগঠনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈ পৰিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সৌদ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সৌদ অসম মজলীয়া স্কুল শিক্ষক সংস্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা, সৌদ অসম চৰকাৰী বুনিয়াদী শিক্ষক সংস্থা, সৌদ অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সংস্থা, সৌদ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজ, অসম ষ্টেট পুল শিক্ষক সংস্থা, সৌদ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা আৰু অসম হাইস্কুল শিক্ষক সংস্থাৰ উমৈহতীয়া সংগঠন সৌদ অসম সন্মিলিত শিক্ষক মঞ্চই শিক্ষামন্ত্ৰীলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। তেওঁলোকে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক সুৰক্ষিত কৰি ৰাখিবলৈ তথা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ইংৰাজী ভাষাত ছপা কৰা গণিত বিজ্ঞানৰ পাঠ্যপুথিসমূহ উভতাই নিবলৈ দাবী জনাইছে। লগতে তাৎক্ষণিকভাৱে পাঠ্যপুথিসমূহ মাতৃভাষাত ছপা কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনকেইটাই। উল্লেখ্য, ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ছপা কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সাধাৰণ ৰাইজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিলেও কিন্তু ৰাজ্যখনৰ দুটাকৈ মূল ছাত্ৰ সংগঠন সৌদ অসম ছাত্ৰ সংস্থা আৰু অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে দায়হৰা মন্তব্য প্ৰদান কৰি ৰহস্যজনকভাৱে বিষয়টোক লৈ মৌন হৈ পৰিছিল। জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰো একেই অৱস্থান। আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু ছাত্ৰছাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিষয়টোৰ সন্দৰ্ভত গ্ৰহণ কৰা সোপাদিলা ভূমিকাত শিক্ষক অভিভাৱকসকলৰ মাজত অসন্তুষ্টিৰো সৃষ্টি হৈছে। ইয়াৰ বিপৰীতে নিখিল বড়ো ছাত্ৰ সংস্থা আৰু বড়ো সাহিত্য সভাই বিষয়টো সবল ৰূপত উত্থাপন কৰিছে। সংগঠন দুটাই শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত কোনো কাৰণতে মানি নোলোৱাৰ শোষংকাৰ দিছে। পৰৱৰ্তী খবৰটি হ'ল এটা ডাঙৰ খবৰ। অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ জাৰি হৈছে। নটিচটো কৰিছে সঞ্জয় দত্ত, SES এক্সকিউজ ডাইৰেক্টৰ, শ্ৰমক শিক্ষা আসাম, ডাইৰেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, ছাবজেক্ট ভিডিঅ' কনফাৰেন্স অন ট্ৰান্সফাৰ অফ টিচাৰ। ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকৰ তথ্যৰ বাবে এইটো যে 18 তাৰিখ অৰ্থাৎ আজিৰ তাৰিখে জিলাৰ সৈতে শিক্ষক বদলিৰ সন্দৰ্ভত এখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শিক্ষক বদলিকৰণৰ এটা মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স কৰিব। আপোনালোকৰ সকলো প্ৰাসংগিক তথ্যৰ সৈতে সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই। সকলো ব্লকৰ BWSN
আৰু BMCয়ে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ব্লক MIS সমন্বয়ৰ সৈতে ভিডিঅ' কনফাৰেন্স সকলোকে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তলত টাইম টেবুলসমূহ দিয়া হৈছে। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বাবে টাইমটো চাই লওক। বাক্সা, বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, হোজাই, গোলাঘাট, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট। এইকেইটা ডিষ্ট্ৰিক্টৰ বাবে 11:30 পৰা 12:30 ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব আৰু 12:30 পৰা 1:30 কামৰূপ মেট্ৰ', কামৰূপ, কৰিমগঞ্জ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, চাউথ চালমাৰা, মানকাছাৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং।